ৰাজ্যিক বিজেপিৰ মুখ্যম আঘাত বিজেপি ত্যাগ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ কিয় দল ত্যাগ কৰিলে ৰাজেন গোহাঁইয়ে কি হ'ব ৰাজেন গোহাঁইৰ পৰৱৰ্তী ৰাজনৈতিক ঠিকনা সন্মুখত বিধানসভাৰ নিৰ্বাচন হেট্ৰিকৰ লক্ষ্যৰে ৰাজনৈতিক তৎপৰতা অব্যাহত ৰাখিছে ৰাজ্যিক বিজেপিয়ে বৃহস্পতিবাৰেও ডিব্ৰুগড়ত চলি আছিল দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা তাৰ আগমুহূৰ্তত ৰাজ্যিক বিজেপিত ঘটিল এক অঘটন বিজেপি ত্যাগ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইৰ দুপৰীয়া একাংশ সমৰ্থক সহ বাজপেয়ী ভৱনলৈ আহি পদত্যাগ পত্ৰ দাখিল কৰিলে দলৰ প্ৰাক্তন সভাপতিগৰাকীয়ে বাজপেয়ী ভৱনৰ পৰা ওলাই আহি এটাৰ পিছত আনটো বিস্ফোৰণ ঘটালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে বিচাৰা না আৰু মই কোনো পলিটিকেল এম্বিশ্যন লৈ মই আজি দল ত্যাগো কৰা নাই মোৰ মনৰ যিটো ক্ষোভ আছে সেইখিনি প্ৰকাশ কৰিলোঁ কিন্তু মই নতুন এটা চিন্তাধাৰাৰে আকৌ অসমখনৰ সেৱা কৰিব পাৰোঁ নেকি এইটো চেষ্টা কৰিম যদি কোনোবা ৰাইজে মোক সহযোগ কৰে সমৰ্থন দিয়ে বা মোৰ ওচৰলৈ আগবাঢ়ি আহে তেতিয়া মই কৰিম বা নহ'লে নাই 1991 চনৰ পৰা পিন্ধি অহা গেৰুৱা সাজযোৰ খুলিয়েই ৰাজেন গোহাঁইয়ে ঘোষণা কৰিলে বিজেপি অসমীয়া বিৰোধী দল আজি অসমীয়াৰ কৈছে অসমীয়াৰ ত্ৰাণকৰ্তা বুলি কয় মই ক'ম যে অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল বিজেপি অসমীয়াৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ল বিজেপি কিন্তু কিয় ৩৫ বছৰে সেৱা আগবঢ়াই অহা দলটোক অসমীয়া বিৰোধী আখ্যা দিলে ৰাজেন গোহাঁইয়ে তাৰো ব্যাখ্যা কৰিলে জ্যেষ্ঠ নেতাগৰাকীয়ে আহোম জনগোষ্ঠীটো 30টা 35টা 40টা চিটত সিঁচৰিত হৈ আছিল ডিচাইডিং ফেক্টৰ আছিল এই 30-40টাৰ পৰা এই আহোম জনগোষ্ঠীটো যোনপিনে যায় সেইপিনে অসমীয়া জাতিটোৰ উদ্গীৰণ হৈ আহে নহ'লে আজি কোনটো সমষ্টিত কোনোবা এটা এনেকুৱা জনগোষ্ঠী আছে নে যাৰ হাতত সমষ্টিটো সম্পূৰ্ণ অধিকাৰ আছে বুলি নাইকিয়া কৰি দিলে জনগোষ্ঠীয় কোনো এটা জনগোষ্ঠী কোনো এটা সমষ্টিৰ ওপৰত আজি অধিকাৰ নাই কোনোবাই বিচাৰিব পাৰে ক'ৰবাত টি গাৰ্ডেনৰ দুটাক দিব আহোমৰ দুটাক দিব কিন্তু জনগোষ্ঠীয় ভিত্তিত কোনো আজি টিকেট দাবীদাৰ হ'ব নোৱাৰে গোটেই জনগোষ্ঠী চব ভাঙি চুৰমাৰ কৰিলে আহোম কি হিন্দুত আছিলে তা আহোম কমিউনিটিটোক দুৰ্বল কৰাৰ কাৰণ কি উদ্দেশ্য কি যে তেওঁলোকক দুৰ্বল কৰি দিলে কোনো আজি তেওঁলোকৰ হাতত মানে যিটো পলিটিকেল হেৰি থাকিব লাগে সেই বস্তুটো নাইকিয়া কৰিলে উল্লেখ্য যে হিমন্ত বিশ্ব শৰ্মা গোটৰ বিৰোধিতা আৰু প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ দুৰ্বলতা দুহাৰি লোকসভা নিৰ্বাচনৰ পৰা টিকট বঞ্চিত হৈ বিগত এপ্ৰিল মাহত বিজেপি এৰাৰ যুঁজা চলাইছিল ৰাজেন গোহাঁইয়ে কিন্তু দিলীপ শইকীয়াই সভাপতিৰ দায়িত্ব লোৱাৰ পিছত দল ত্যাগৰ সিদ্ধান্ত সাময়িকভাৱে স্থগিত ৰাখিছিল ৰাজেন গোহাঁইয়ে কিন্তু দিলীপ শইকীয়াৰ দুৰ্বলতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিফলতাক মুকলিভাৱে সমালোচনা কৰি বিজেপি ত্যাগৰ কথা ঘোষণা কৰিলে ৰাজেন গোহাঁইয়ে চাইছিলোঁ সি কিবা এটা কৈছিলে গৈছে তাৰপিছত ওচৰ চাপি চালোঁ তাৰ লগত কথা পাতিও চালোঁ ক'তা তাৰ পাছৰ পৰা তাকতো অবজাৰ্ভ কৰি আছোঁ ক'তা তেওঁতো একোৱে পদক্ষেপ নললে যদি লৈছিলা তুমি ল'ব লাগিছিল তোমাৰ লগত আমি থাকিলোহেঁতেন নহয় তুমি কিয় ইমান মানে সাহস গোটাব নোৱাৰিলা ফাইট দিছা যেতিয়া ফাইট দিয়া সেইখিনি সাহসিকতা তোমাৰ থাকিব লাগিছিল তেওঁৰ বিফলতা ক'ত নাই চব পিনেতো তেওঁ বিফল হৈছে আজি তেওঁ ভাবিছে যে মই অৰুণোদয় দি মই গোটেই মহিলাখিনি মোৰ বিফল এই যিমান চব মানে মহিলাই অৰুণোদয় পাইছে ন কোনো ভোট নিদিয়ে চাওক কিন্তু কিয় দিলীপ শইকীয়াক দুৰ্বল আখ্যা দিলে ৰাজেন গোহাঁইয়ে কেনেকৈ মুখ্যমন্ত্ৰীৰ হাতৰ পুতলা হ'ল দিলীপ শইকীয়া কেনেকৈ বিশাল অট্টালিকাৰ গৰাকী হ'ল দিলীপ শইকীয়া এফালৰ পৰা কৈ গ'ল ৰাজেন গোহাঁইয়ে আজি তেওঁৰ যিটো মই নাজানো তেওঁৰ ঘৰটো শুনিছোঁ কাৰোবাৰ মুখত কিমান ডাঙৰ ঘৰ মই নাজানো বহুত বিশাল ডাঙৰ ঘৰ বনাইছে বোলে কথা চবটো তেনেকৈ হয় না মইতো ভোগ কৰিবলৈ ক'লেতো মই এওঁক যদি যিজন আজি নেতৃত্বত আছে তেওঁক যদি তেল চেল মাৰি গৈ পেলাই একদম হয় সযোগ কৰি দিলোহেঁতেন মইতো বিশাল সম্পত্তিৰ মালিক হ'ব পাৰিলোহেঁতেন যিমানসকল আছে তেওঁলোকে সেই উদ্দেশ্যে তেওঁৰ শৰণাপন্ন হৈছে হয়নে নহয় কিয় কাৰণে তেওঁলোকে শুৱে বায়ে ধন পায় বা ধন কামাব পাৰে পিছে কি হ'ব এতিয়া ৰাজেন গোহাঁইৰ পৰৱৰ্তী ৰাজনৈতিক ঠিকনা আঞ্চলিক নে ৰাষ্ট্ৰীয় দল চাওক মই এতিয়ালৈকে একো ভবা নাই নিশ্চয় কিবা এটা মই চিন্তা কৰিম কিন্তু মই এতিয়ালৈকে একো সিদ্ধান্ত লোৱা নাই দলীয় কাৰ্যকৰ্তাৰ লগত আলোচনা কৰিম কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা নকৰিলেও হাগ্ৰামা লুৰিণজুৰিক প্ৰশংসা ৰাজেন গোহাঁইৰ ডেফিনেটলি মই হাগ্ৰামা মহিলাক খুব ভাল পাওঁ কিন্তু বেয়া ল'ৰা নহয় ভাল ল'ৰা তেওঁ যদি আজি যিটো ব্যক্তিত্ব তেওঁ দেখুৱাইছে সেইটো যদি
তেওঁ কণ্টিনিউ কেৰি ফৰৱাৰ্ড কৰিব পাৰে তেতিয়াহ'লে ডেফিনেটলি তেওঁ এজন ভাল লিডাৰ। প্ৰত্যাশিতভাৱে ৰাজেন গোহাঁইৰ বিজেপি ত্যাগে জোকাৰণি তুলিলে ৰাজ্যৰ ৰাজনীতিত। স্তম্ভিত বিজেপি, উৎসাহিত বিৰোধী। ৰাজেন গোহাঁই ডাঙৰীয়াৰ দায়িত্ব আছে বা তেখেতসকলৰ নিচিনা জ্যেষ্ঠ কাৰ্যকৰ্তাৰ দায়িত্ব আছে যে দলটো ক'ৰবাত যদি কোনোবাৰ অকণমান হ'লেও কাৰোবাৰ অসন্তুষ্টি আছে, সেই অসন্তুষ্টিখিনিক তেওঁলোকেই সেইখিনি নাইকিয়া কৰি তেওঁলোকে আগভাগ ল'ব লাগিছিল। কিন্তু ওলোটা হ'ল তেখেতৰ ক্ষেত্ৰত। তেখেতেই অসন্তুষ্টি বেছিকৈ ব্যক্ত কৰিলে। যিটো সময়ত তেখেতৰ দায়িত্ব আছিল দলটোক শক্তিশালীভাৱে নেতৃত্ব দিয়াৰ, সেইটো সময়ত তেখেতে দলটোৰ পৰা পদত্যাগ কৰি কি বাৰ্তা দিব খুজিছে সেইটো তেখেতে গম পাব। কিন্তু সেই অনুপাতে বহুতবাৰ তেখেতে বিশদবাৰ পোষাক কৰিছে, তেখেতে যিটো সন্মান পাব লাগে সেইটো পাৰ্টিৰ মজিয়াত নাপায়। তেনেকুৱা অসন্তুষ্টি এটা তেখেতসকলৰ চলি আছিল। আৰু বিজেপিততো এইটো আপোনালোকে দেখিছে, ছিনিয়ৰ বহু নেতাত সেইসকলক কিনাৰা কৰিছে। নতুন কিছুমান মানুহ আহি উঠি ৰজা বহি ৰজা হৈছে। এনেকুৱা বিজেপিততো এই চব চলি আছে। হয়তো সেইবিলাক দেখি অসন্তুষ্ট হৈ তেখেতে ওলাই গ'ল। তো মই ভাবোঁ তেখেতৰ দৰে এজন ছিনিয়ৰ নেতা বিজেপি দলৰ পৰা ওলাই গ'লে বিজেপিৰ ন' ডাউট ক্ষতি হ'ব। উল্লেখ্য যে 1991 চনতে বিজেপিত যোগদান কৰা ৰাজেন গোহাঁই 1991 চনৰ পৰা 2014 চন পৰ্যন্ত 4বাৰ নগাঁৱৰ বিজেপি সাংসদ হোৱাৰ সমান্তৰালভাৱে মোদী মন্ত্ৰীসভাৰো মন্ত্ৰী আছিল ৰাজেন গোহাঁই। তেনে ক্ষেত্ৰত 17 সতীৰ্থসহ ৰাজেন গোহাঁইৰ দল ত্যাগক লৈ ৰাজ্যিক বিজেপিত জোকাৰণি উঠাটো তেনেই স্বাভাৱিক। পিছে ৰাজেন গোহাঁইৰ পৰৱৰ্তী ঠিকনা কি হয়, অসম জাতীয় পৰিষদ নে কংগ্ৰেছ, কি প্ৰভাৱ পৰে ৰাজ্যিক বিজেপিৰ, সেয়া সময়তহে হ'ব স্পষ্ট। মানস প্ৰতিমৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।